ৰাজীৱ ৰাজনীশৰ মৃত্যুৰ খবৰটোৱে সকলোকে হয়তো আচৰিত কৰি তুলিছে। কেনেকৈ এজন মানুহ হঠাৎ নোহোৱা হৈ যাব পাৰে আমাৰ মাজৰ পৰা। বাউলী ফাগুন নামৰ অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি আছিল এইজন অভিনেতাই। কিন্তু কেনেকৈ হঠাৎ চিৰদিনৰ বাবে গুচি গ'ল ৰাজীৱ ৰাজনীশ। যোৱাকালি জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীশ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। এই চেনেলৰ জৰিয়তে যেতিয়া এটা ভিডিঅ' সম্প্ৰচাৰ হোৱা হ'ল, তেতিয়া লগে লগে বহুজনে প্ৰশ্ন কৰিছে যে কেনেকৈ হঠাৎ মৃত্যু হ'ল ৰাজীৱ ৰাজনীশ। আজি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকৃত ৰহস্য আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। যি ৰহস্য শুনিলে আপোনাৰ হয়তো বুকুখন কঁপি উঠিব, কান্দি উঠিব, আপুনিও চকু পানী হয়তো ৰখাব নোৱাৰিব। কিয়নো অতি কম সময়ৰ ভিতৰতে অসমৰ প্ৰত্যেকজন মানুহৰে হৃদয়ত স্থান লাভ কৰা এইজন অভিনেতাৰ দুৰ্দান্ত অভিনয় চাই সকলোৱে হয়তো ভাল পাইছিল আৰু সকলোৱে তেওঁক শলাগ লৈছিল, আদৰি লৈছিল। ধাৰাবাহিকৰ লগতে দুই এখন বোলছবি, ইয়াৰ উপৰিও বহুকেইখন ভ্ৰাম্যমানত অভিনয় কৰি নিজৰ স্থান পাবলৈ সক্ষম হৈছিল এইজন অভিনেতাই। হঠাৎ গুচি যোৱাৰ পিছৰে পৰা সমগ্ৰ অসমতে এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ লৈছোঁ যে কেনেকৈ মৃত্যুক সাৱটি ল'লে এইজন অভিনেতাই। 29 জানুৱাৰী নিশা শ্বুটিঙৰ পৰা বাইকেৰে ঘৰলৈ আহি থকাৰ অৱস্থাতে হঠাৎ ৰাস্তাতে এক দুৰ্ঘটনা হয়, যি দুৰ্ঘটনাত বহুখিনি আঘাতপ্ৰাপ্ত হৈ নেম কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল অভিনেতা ৰাজীৱ ৰাজনীশ। আৰু যোৱাকালি এইখন সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল দুৰ্ঘটনাটোত, আৰু সেয়েহে হয়তো এইখন সংসাৰৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল অভিনেতাজনে। তেখেতৰ অভিনয় চাই সকলোৱে ভাল পাইছিল। তেখেতৰ যি দুৰ্দান্ত অভিনয়, সঁচাকৈ শলাগ ল'বলগীয়া। ইমান কম বয়সতে যে আমাৰ অসমবাসীৰ ৰাইজক এৰি গুচি যাব বুলি হয়তো কোনেও ভবাই নাছিল। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকলৈ কাটৰ আহ্বান জনাইছোঁ, এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লিখিবলৈ নাপাহৰিব, যাতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি এষাৰি আপোনালোকে মন্তব্য লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে, নতুন খবৰৰ সৈতে। চাই থাকিব শংকৰজিৎ ক্ৰিয়েশ্যন। ধন্যবাদ। জয় অসম।